মন্দিয়াৰ ৰণত পৰিব কোনে মাৰিব সমষ্টিটোত বিজয়ৰ শেষ হাঁহি উদয় হ'বনে বৰ্তমানৰ দুই বিধায়কৰ এজনৰ ভাগ্য নে পুনৰবাৰ বিধায়ক হোৱাৰ সুযোগ পাব আব্দুল খালেকে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ অন্যতম আকৰ্ষণীয় যুঁজ হৈছিল নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিটোত যুঁজত নামিছিল প্ৰাক্তন সাংসদ আব্দুল খালেক সংখ্যালঘু প্ৰধান সমষ্টিটোত আকৰ্ষণীয় হৈছিল তিনিকোণীয়া যুঁজ এজনৰ তুলনাত কোনো কাৰণত কম নাছিল আন দুই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী যাৰ বাবে যোগ্য সবল প্ৰাৰ্থী বাছনি কৰাৰ বিবেকক অগ্ৰাধিকাৰ দিয়াৰ সুবিধা পালে মন্দিয়া সমষ্টিবাসী ভোটাৰে বৰ্তমানে এআইডিএফৰ দখলত থকা সমষ্টিটোৰ জয়ৰ সম্ভাৱনা আছিল যদিওবা নামনি অসমত কংগ্ৰেছৰ অধিক উত্থানে ক্ষতি কৰিছে ৰফিকুল ইছলামক সংখ্যালঘু এলেকাত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি চলা চৰ্চাই বিশেষ লাভান্বিত কৰিছে আব্দুল খালেকক অৱশ্যে কংগ্ৰেছ এআইডিএফ এনে যুঁজৰ মাজতে বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদ দলটোৰ প্ৰাৰ্থী শ্বেৰমানৰ জয় পূৰ্ণ সম্ভাৱনা দেখিছিল কেন্দ্ৰীয় নেতৃত্বই যাৰ বাবে সমষ্টিটোত সৰ্বশক্তি প্ৰয়োগ কৰিছিল মমতা বেনাৰ্জীয়ে যদিওবা শ্বেৰমানৰ সমষ্টিত মমতা বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা নাছিল কিন্তু দলৰ চাৰিগৰাকী ষ্টাৰ কেম্পেইনাৰে গৰম কৰিছিল মন্দিয়াৰ নিৰ্বাচনী বঁটা সেয়েহে এতিয়াও মন্দিয়াত স্পষ্ট হোৱা নাই 4 মে'ত সমষ্টিটোত কোনে মাৰিব বিজয়ৰ শেষ হাঁহি শ্বেৰমান খালেক নে ৰফিকুল ইছলামৰ দাবী অতি কম ভোটত জয় হ'ব সমষ্টিটোৰ পৰা 1000ৰ পৰা 5000 ভোটৰ ব্যৱধান এনেকুৱা এটা কম ব্যৱধানতে তাতে খেলাটো হ'ব এনেকুৱা এটা ধাৰণা আৰু এইটো ধাৰণা তিনিকোণীয়া যুঁজে হৈছে এই মুহূৰ্তত মানে কংগ্ৰেছ হওক বা তৃণমূল কংগ্ৰেছ হওক দুয়োজনে মোৰ প্ৰতিদ্বন্দ্বী আছিল আল্টিমেটলি মই আশাবাদী 5-10 হাজাৰ ভোটৰ ব্যৱধানত হ'লে তাৰ পৰা ওলাই যাম ইনশাআল্লাহ অৱশ্যে দ্বিতীয় অথবা তৃতীয় স্থানত কোন থাকিব সেয়া ফলাফলে ক'ব আৰম্ভণিৰ পৰা কৈ আছিলোঁ যে তিনিকোণীয়া যুঁজ হ'ব আৰু যুঁজটো তিনিকোণীয়া হৈছে এতিয়া জনগণে ভোট দিছে ইভিএমত বন্দী 4 তাৰিখে ৰেজাল্ট হ'ব মই আশাবাদী যে ইনশাআল্লাহ তাৰ পৰা ওলাই যাম এআইডিএফৰ প্ৰাৰ্থীগৰাকীয়ে আত্মপক্ষৰ সমৰ্থনত দাবী কৰিলেও পিছে এতিয়াও স্পষ্ট নহয় মন্দিয়াৰ সম্ভাৱ্য ফলাফল বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ